এবাৰ লোকপিয়লক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে এক জৰুৰী বাৰ্তা স্বাধীনতা দিৱসৰ দিনাখনেই লালকিল্লাৰ পৰা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে লোকপিয়লক লৈ যিহেতু ইতিমধ্যে আৰম্ভ হৈ গৈছে প্ৰক্ৰিয়া আৰু প্ৰত্যেকগৰাকীয়ে নিজৰ নাম সন্নিৱিষ্ট কৰাৰ পৰা সকলোখিনি ডাটা দিওঁতে শুদ্ধ ডাটা দিবলৈ ইতিমধ্যে কোৱা হৈছে কোন কাৰ ঘৰত কিমানজন সদস্য আছে কোনে কেইবাৰ বিবাহত আবদ্ধ হৈছে কেইগৰাকী স্বামী আছে কেইগৰাকী পত্নী আছে লগতে নিজৰ নাম ফোন নাম্বাৰ সকলোখিনি শুদ্ধকৈ দিয়াটো খুবেই জৰুৰী হৈ পৰিছে চৰকাৰী বিষয়াই কিবা কাৰণত নাম ভুলকৈ অন্তৰ্ভুক্ত কৰিব পাৰে কিন্তু আপুনি সেই সময়ত সতৰ্ক হৈ থাকিব লাগিব কিন্তু ভুল হোৱাৰ মাত্ৰকে মহা বিপদত পৰিবলৈ গৈ আছে আপুনি পুনৰবাৰ দেখিবলৈ পোৱা গৈছে লোকপিয়লক লৈ বৃহৎ মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপিয়লক লৈ যদি আপুনি এতিয়াও সজাগ হোৱা নাই যদি আপুনি এই কথাটো এতিয়াও আপুনি গুৰুত্ব সহকাৰে লোৱা নাই তেতিয়া আপোনাৰ বিপদ অতি সোনকালে আহি আছে লোকপিয়লত নাম অন্তৰ্ভুক্ত কৰাটো নাম দিয়াটো অত্যন্ত জৰুৰী হৈ পৰিছে প্ৰত্যেকগৰাকী দেশবাসীৰ বাবে আৰু এই সন্দৰ্ভতে আজি স্বাধীনতা দিৱসৰ ভাষণৰ মাজতে লালকিল্লাৰ পৰা জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে কেইটামান বিশেষ জৰুৰী কাম কৰাৰ কথা লোকপিয়লক লৈ আপুনি জৰুৰীভাৱে গুৰুত্ব সহকাৰে লওক এই বিষয় লোকপিয়লক লৈ যদি আপুনি এতিয়াও ধেমালি কৰি আছে যদি আপুনি এতিয়াও এই বিষয়বস্তুটো যদি আপুনি এতিয়াও ধেমালি সহকাৰে পাৰ কৰি দিছে বা আপুনি গুৰুত্ব সহকাৰে লোৱা নাই বৰ্তমান সময়লৈকে তেন্তে আপোনাৰ বিপদ নিশ্চিত হৈছে হ'বই বাৰে বাৰে কৈছোঁ যে আজি স্বাধীনতা দিৱসৰ দিনাখনেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও কৰিলে জৰুৰী বাৰ্তা এই জৰুৰী বাৰ্তা কি হ'ব পাৰে কি নিয়ম হ'ব পাৰে বা কি জৰুৰী কাম কৰিব লগা হ'ব পাৰে আমি সবিস্তাৰে লৈ আহিব চেষ্টা কৰিছোঁ স্বাধীনতা দিৱসৰ দিনাখনেই লোকপিয়লক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰী বাৰ্তা কোনেও ভুলকৈ সন্নিৱিষ্ট নকৰিব নিজৰ নাম অন্যথা পৰিব আপুনি মহাবিপদত আপুনি জৰুৰী কাম কৰিব লাগিব লোকপিয়লক লৈ লালকিল্লাৰ পৰা ইতিমধ্যে লোকপিয়লক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ মন্তব্য যেটি লোকপিয়ল ইতিমধ্যে আৰম্ভ হৈ গৈছে লোকপিয়লৰ যি গণনা ইতিমধ্যে আৰম্ভ হৈ গৈছে চৰকাৰী বিষয়াই নাম ভুলকৈ সন্নিৱিষ্ট কৰিব পাৰে কিন্তু আপুনি সজাগ হ'ব লাগিব যদি বানান ভুলকৈ সন্নিৱিষ্ট কৰে ডাঙৰ সমস্যা হ'বলৈ গৈ আছে আপোনাৰ চূড়ান্ত ফলাফল লাভ কৰাত অসুবিধা হ'ব সেইবাবে আপুনি সজাগ হওক সতৰ্ক হওক যিমানেই আপুনি সঠিক তথ্য প্ৰদান কৰিব সিমানেই উন্নতি হ'ব জাতিৰ ভুল নহ'বলৈ ডিজিটেলভাৱে লোকপিয়ল কৰক পঞ্জীয়ন আমি পুনৰ কৈছোঁ ভুল নহ'বলৈ ডিজিটেলভাৱে লোকপিয়ল পঞ্জীয়ন কৰক আৰু লগতে নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ পৰাও সহায় বিচাৰি এইদৰে জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ দিনাই লোকপিয়লক লৈ প্ৰধানমন্ত্ৰীৰ জৰুৰী বাৰ্তা দেখিবলৈ পোৱা গৈছে আমি প্ৰধানমন্ত্ৰীৰ মন্তব্য শুনাম তাৰ বাবে পুনৰ কৈছোঁ যে লোকপিয়লক লৈ প্ৰধানমন্ত্ৰীৰ জৰুৰী বাৰ্তা যদি আপুনি এই মুহূৰ্তলৈকেও যদি লোকপিয়লক লৈ আপুনি গুৰুত্ব সহকাৰে লোৱা নাই লোকপিয়লক যদি আপুনি চিৰিয়াছ হোৱা নাই তেন্তে এই প্ৰসংগ অতি বিপদলৈ গৈ আছে লোকপিয়লক লৈ আপুনি ধেমালি কৰিব নোৱাৰে আপুনি যদি ভাবি আছে যে লোকপিয়লত নাম সন্নিৱিষ্ট কৰাক লৈ নাম ভুল কৰি দিয়াক লৈ একো নহয় তেন্তে আপুনি ভুল ভাবি আছে লোকপিয়লত নাম শুদ্ধকৈ দিবলৈ বাৰে বাৰে এই কথা কৈ থকা হৈছে আৰু এবাৰ খুদ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰাও কৰিলে লোকপিয়লক লৈ গুৰুত্বপূৰ্ণ মন্তব্য গতিকে যিসকল ব্যক্তিয়ে লোকপিয়লক লৈ এতিয়াও ধেমালি সহকাৰে লৈ আছে লোকপিয়লক লৈ এতিয়াও সজাগ হোৱা নাই এতিয়াও এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই সেইসকলৰ কিন্তু বিপদ নিশ্চিত হ'বলৈ গৈ আছে আমি বাৰে বাৰে কৈছোঁ লোকপিয়লত নাম সন্নিৱিষ্ট কৰোঁতে নিজৰ নাম আপুনি শুদ্ধকৈ দিব লাগিব যদি বানান কিবা কাৰণে ভুল হয় তেন্তে আপুনি পৰিব মহাবিপদত চৰকাৰী বিষয়াই ভুলকৈ সন্নিৱিষ্ট কৰিব পাৰে সেইবাবে আপুনি নিজে চাই থাকিব লাগিব আপুনি সজাগ হ'ব লাগিব আপুনি সচেতন হ'ব লাগিব আপোনাৰ নামৰ বানান যদি কিবা কাৰণে ভুল হয় আপুনি পৰিব মহাবিপদত আপোনাৰ ঠিকনা আপুনি কেইগৰাকী বিবাহপাশত আবদ্ধ হৈছে আপুনি কেইবাৰ বিয়া পাতিছে আপোনাৰ ঘৰত মূল সদস্য কিমান প্ৰত্যেকটো কথা সম্পূৰ্ণ 33টা প্ৰশ্নৰ উত্তৰ দিব লাগিব আপুনি আৰু প্ৰত্যেকটো আপুনি ডাটা শুদ্ধকৈ দিব লাগিব যদি আপুনি কিবা কথা লুকুৱাব চেষ্টা কৰে কিন্তু আপোনাৰ বিপদ নিশ্চিত হ'বলৈ গৈ আছে এবাৰ লোকপিয়লক লৈ জৰুৰী বাৰ্তা কৰিছে নৱপ্ৰজন্মৰ পৰাও সহায় সুবিধা বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু লগতে কোৱা হৈছে যে আপুনি সেইবাবে ভুল নহ'বলৈ আপুনি ডিজিটেলভাৱে পঞ্জীয়ন কৰক লোকপিয়ল ডিজিটেলভাৱে পঞ্জীয়ন কৰিলে আপোনাৰ কোনো ভুল হোৱাৰ প্ৰশ্ন আহি নপৰে কিয়নো আপুনি যদি পঞ্জীয়ন ডিজিটেলভাৱে নকৰে তেতিয়া চৰকাৰী বিষয়াৰ কিবা কাৰণে ভুল হ'ব পাৰে নিজৰ নামটো লিখোঁতে আনৰ নামটো লিখোঁতে বা কিবা কিবি এলফাবেট উল্টা পুল্টা হ'ব পাৰে আখৰ খেলি মেলি হ'ব পাৰে বানান খেলি মেলি হ'ব পাৰে সেইবাবে নিজেই আপুনি ডিজিটেলভাৱে পঞ্জীয়ন কৰক যাৰ দ্বাৰা আপুনি
নপৰে বিপদত তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে জৰুৰী বাৰ্তা আমি এই মুহূৰ্তত লোকপিয়লক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা এই বাৰ্তা প্ৰেৰণ কৰিছো सभी नौजवानों से मैं चाहता हूं कि आप इसका नेतृत्व करिए आपका 1 या 2 घंटे देश को बहुत बड़ी शक्ति देने वाले हैं आपको लगेगा 1-2 घंटे में मैं देश की क्या शक्ति मैं बताता हूं आप बहुत बड़ी शक्ति बनने वाले हैं और इसलिए हर घर में वातावरण बने इन दिनों देश में जनगणना का काम हो रहा है सेंसस का काम हो रहा है गिनती चल रही है और गिनती सिर्फ आंकड़ों से बात बनती नहीं है उसकी बारीकियों से नीतियां बनती हैं योजनाएं बनती हैं देश आगे बढ़ने की अपनी रूपरेखा तैयार करता है और इसलिए सटीक जानकारियां होना बहुत जरूरी है कभी कभी जो सरकार की तरफ से प्रतिनिधि आते हैं वो इतनी जल्दी में होते हैं कभी स्पेलिंग एक लिख देते हैं कभी अलग लिख देते हैं और इसके कारण अल्टीमेट परिणाम हमें सही मिलने में दिक्कतें आती हैं अब जब टेक्नोलॉजी अवेलेबल है और इस बार निर्णय किया है आप स्वयं भी जनगणना में अपनी जानकारियां अपने मोबाइल फोन से भर करके दे सकते हैं बाद में कोई बाबू आएंगे कोई प्रतिनिधि आएंगे आपसे चर्चा करेंगे लेकिन आप परिवार के सब बैठ करके अगर डिजिटली अपना रजिस्ट्री करवा दे सारी बारीकियां स्पेलिंग में भी गलती ना हो कोई भी जानकारियों में गलती ना हो आप जितनी परफेक्ट जानकारी देंगे देश को आगे बढ़ने में बहुत बड़ी मदद मिलेगी और इसलिए मैं देश के नौजवानों को कहता हूं कि आप अपने परिवार के लोगों को बिठा करके पूरे फॉर्म को समझिए पहले कागज पे फॉर्म को भर दीजिए कोई गलती है तो करेक्ट कर लीजिए और फिर टेक्नोलॉजिकली उसको डिजिटली इसको अपलोड कर दीजिए आप देखिए इतना बड़ा काम देश कर लेगा और देश का समय और शक्ति सही काम के लिए उपयोग आएगा और इसलिए मेरे देश के नौजवानों को जनगणना के इस काम में सक्रियता से जुड़ने के लिए मैं आग्रह करता हूं मेरे प्यारे देशवासियों मैंने लाल किले से पंच प्राण की बात कही थी इस पंच प्राण ने देश को अपने आत्मगौरव की ओर लेकर के आगे बढ़ने का लक्ष्यों को पार करने के सामर्थ्य के साथ आगे बढ़ने का एक बहुत बड़ा संबल दिया है हमें गुलामी की मानसिकता हर पल मिटाते ही रहना है जिस भारत का सपना नेताजी सुभाष चंद्र बोस ने देखा था बाबा साहब आंबेडकर ने देखा था पंडित नेहरू ने देखा था सरदार पटेल भगत सिंह सुखदेव राजगुरु ने देखा था डॉक्टर श्यामा प्रसाद मुखर्जी ने देखा था भगवान बिरसा मुंडा ने देखा था ज्योतिबा फुले ने देखा था उन सब से प्रेरणा लेकर के हम आगे बढ़े इस संकल्प को हम दोहराए स्वयं से ऊपर राष्ट्र का हित हो स्वयं से ऊपर राष्ट्र का हित हो और कर्तव्य ही हमारी पहचान हो मैं सभी देशवासियों से कहूंगा समय हमारा है मैं सभी देशवासियों से कहूंगा समय हमारा है अवसर हमारा है संकल्प हमारा है आइए सपनों को संकल्प बनाए संकल्प को सामर्थ्य बनाए और सामर्थ्य को सफलता में बदल के रहे आइए हर कदम को विकास का कदम बनाए कदम से कदम मिलाए मन से मन मिलाए लक्ष्य से जुड़े रहे एक दीप से जले दीप हजारों आओ मिलकर विकसित भारत बनाए इसी एक भावना के साथ इस मंगल पर्व पर आप सबको अनेक अनेक